Question number 8 ইয়াতে কৈছে কি সত্য অসত্যবোৰ বাছি উলিয়াব দিছে 1 ত আছে কি √9 * 25 = +-15 একেবাৰতে আমি কৈ দিব ফলস কিয় এইটো হল আমাক ধনাত্মক বৰ্গমূলৰ চিন দিয়া আছে গতিকে ৰিজাল্টটো +- হ'বই নোৱাৰে নাম্বাৰ 2 √3x² x² ৰ বৰ্গমূল ঠিকই আছে বাৰু x কিন্তু 3 টো ইয়াতে জোৰ হিচাপে নাই গতিকে তাৰ বৰ্গমূল এনেকুৱা হ'বই নোৱাৰে নাম্বাৰ 3 √3² ইয়াতে একে কথা এক নম্বৰটো নিচিনাকে ৰুট আছে তো এটো ধনাত্মক বৰ্গমূলৰ চিন গতিকে ইয়াতে +- টো আহিবই নোৱাৰে ইয়াতে √3 + √5 = √3 + 5 এনেকুৱা কোনো ধৰ্ম আমি পোৱা নাই যে বৰ্গমূল এটাৰ তলত যদি দুটা নাম্বাৰ প্লাস হৈ থাকে তেতিয়া আমি সেপাৰেট কৰিব পাৰো এটো পাইছিলো মাত্ৰ পূৰণৰ ক্ষেত্ৰত গতিকে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত এটো নহয় গতিকে এটো ফলস একেদৰে এটো বিয়োগৰ ক্ষেত্ৰতো ফলস Next আহিল এইটো √a² - b² = a - b a² - b² ৰ বৰ্গমূলটো a - b হ'ব নোৱাৰে গতিকে এটো ফলস এতিয়া আহিল 7 x² = 9 হলে x = +-√9 বা +-3 এটো কি হ'ব এতিয়া এটা কথা চিন্তা কৰিলে হ'ল x² = 9 তাৰ মানে কাৰোবাৰ বৰ্গ 9 তো কাৰ বৰ্গ 9 হ'ব পাৰে 3 ৰ বৰ্গ 9 আৰু -3 ৰ বৰ্গ 9 গতিকে ইয়াৰে কি হ'ব এতিয়া x² = যদি 9 হয় x টো কি হ'ব পাৰে x টো ঠাইত +3 হ'ব পাৰে -3 হ'ব পাৰে গতিকে এটো ট্ৰু হৈ গ'ল কোৱেশ্চন নম্বৰ 9 কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে নিখুঁত বৰ্গ হ'ব হেতু ক'ব লাগে 1 ত আছে 27 আচ্ছা কেনে কৰিম আমি ফাৰ্স্ট কামটো হ'ল আমি এটো উৎপাদক বিশ্লেষণ কৰি লম 27 ৰ যদি উৎপাদক বিশ্লেষণ কৰি কিৰে ডিভাইড যাব 3 ৰে 3 9 = 27 again 3 ৰে 3 9 এতিয়া কি কৰিম আগৰ হিচাপতে আমি ইয়াতে উৎপাদক বিলাক লিখোতে পেয়াৰ টু পেয়াৰ হিচাপে লিখিম যেটো জোৰ হয় আৰু বাকিটো আমি এনে লিখিম এতিয়া আমি ইয়াতে কি লিখিলো 3² * 3 এতিয়া আমি কি দেখিলো এই 27 টো ভাঙতে আমি দেখিলো কি এই 3 টো জোৰ হৈ আছে কিন্তু এইটো 3 জোৰ হৈ নাই গতিকে নিখুঁত বৰ্গ হ'ব লাগিলে কি হ'ব লাগে উৎপাদকবোৰ জোৰ হৈ থাকিব লাগে এইটো জোৰ কেতিয়া হ'ব কাষত যেটো 3 থাকিলে এই 3 টো যেটো বেজুৰা হৈ কি কেতিয়া হ'ব যদি আমি ইয়ালত আকৌ এটা 3 আনি দিব পাৰো হয় এইটোই হ'ল আমাৰ आंसर কি লিখিব লাগিব এতিয়া এটাকে নিখুঁত বৰ্গ হ'বলৈ 3 ৰে পূৰণ কৰিব লাগিব বুজি পাইছে সকলোৱে এইখিনিয়ে কাম এটো ইয়াতে লিখিব নালাগে মই জাস্ট দেখাই দিছো কেনেকৈ হয় এটো ঠিক আছে একেদৰে এটো সেকেন্ড টু কি আছে 45 টো ভাঙিলে কি হ'ব 45 এটো 5 এৰে যায় 5 9 যে 45 আকৌ 9 ক 3 3 তাৰ মানে 45 ঠাইত কি লিখিব পাৰো 3² * 5 হৈছে এটাকে কি পাম নিখুঁত বৰ্গ হ'বলৈ কিহেৰে ইনটু কৰিব লাগিব ইয়াতে 5 হ'বলৈ 5 এৰে পূৰণ কৰিব লাগিব বুজি পাইছে এটো সকলোৱে একেদৰে এই দুটা মুছি দিছো মই 408 টো একেদৰে হ'ব 408 টো প্ৰথমে উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব ঠিক আছে 408 টো ভাঙি চাও 8 আছে গতি 2 ৰে যাব 2 2 * 4 0 2 4 * 8 again 2 ৰে যাব 2 1 0 2 আকৌ 2 ৰে যাব 5 1 আৰু কিহে যাব এতিয়া 2 ৰে না যায় 3 ৰে চাও 5 + 1 6 6 টো 3 ৰ গুণিতক গতিকে 3 ৰে যাব 3 * 3 2 21 3 7 * 21 হৈ গৈছে আৰু 70 টো যেহেতু মৌলিক সংখ্যা এক না যায় এতিয়া আমি কি লিখিম 408 = কি পালো 2² এটো মই জোৰত কৰি লিখো মই জোৰ উৎপাদক কেইটা জোৰ হিচাপে লিখিব লাগে * 2 * 3 * 17 এতিয়া এটো কি দেখা গল এইটো জোৰ বনাব লাগিল আমি জোৰ হোৱা নাই এটো জোৰ হোৱা নাই আৰু এই তিনিটা
237 জোৰ হোৱা নাই গতিকে নিখুঁত বৰ্গ হবৰ কাৰণে কি কৰিব লাগিব নিখুঁত বৰ্গ হবলৈ কিহেৰে পূৰণ কৰিব লাগিব 2 into 3 into 17 এই গোটেইখিনিৰে ইনটু কৰিব লাগিব ইকুয়াল টু কিমান হ'ব 6 6 হলে 8 6 গুণ 42 6 গুণ 6 6 4 10 102 এইখিনি মই অকমান মুছি দিছো মানে 102 ৰে পূৰণ কৰিব লাগিব বুজি পাইছে সকলোৱে কৰিব লাগিব মাত্ৰ চালে হল কোনকেইটা জোৰ হৈ থকা নাই আৰু জোৰ হৈ নাথাকা কেইটা আমি জোৰ বনাব লাগে জোৰ বনাব গলে কি কৰিব লাগিব 2 জোৰ বনাবৰ কাৰণে এগেইন এটা 2 ৰে ইনটু কৰিব লাগিব ইনটু 2 যদি এটা আহি যায় ঠিক আছে ঠিক জোৰ বনাব লাগিলে আমি ইয়ালৰ আকৌ 3 এটা আনিব লাগিব 17 নহলে আকৌ 17 এটা লাগিব জাস্ট এইখিনি কথাই গতিকে এইখিনি জানিলে এটো হৈ গল কোৱেশ্চন নম্বৰ 10 ক্ষুদ্ৰতম গুণিতক উলিওৱা যাতে প্ৰত্যেকটো নিখুঁত বৰ্গ হয় মানে কি কৈছে এই যিবিলাক সংখ্যা দিয়া আছে 32 45 468 1584 এই গিটাৰ গুণিতক উলিয়াব দিছে গুণিতকটো কেনেকৈ হ'ব লাগিব নিখুঁত বৰ্গ হ'ব লাগিব আৰু গুণিতকটো বহুত থাকে তো তাৰে সৰুটো ওলাব দিছে ক্ষুদ্ৰতম ঠিক আছে কোৱেশ্চন নম্বৰ 9 ৰ নিচিনা ইয়াতে মাত্ৰ এক লাইন এটা বেছি হ'ব মই দেখাই দিছো 1 32 এই 32 টো আগৰ নিচিনাকে উৎপাদক বিশ্লেষণ কৰিব লাগিব মই কৰি দেখাই দিছো 6 2 ৰে 8 2 ৰে 4 2 ৰে 2 হৈছে এটা দুটা এটো সিঙ্গেল থাকিলে ঠিক আছে তাৰ মানে কি হ'ল 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 2 হৈছে এতিয়া আমি চাব লাগিব এইটো কি পূৰণ কৰিলে বৰ্গ হয় আগৰ কোৱেশ্চনটো যেটো আছিল তো নিখুঁত বৰ্গ হবলৈ কি কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব এটো আমি বুজি পালো এটো একে আগৰ মেথছৰ নিচিনাকে এতিয়া ইয়াতে কোৱেশ্চনটো কৈছে কি ক্ষুদ্ৰতম গুণিতকটো উলিয়াব দিছে এতিয়া গুণিতক কাক কয় যিকোনো সংখ্যাৰ যেনেকে এই সংখ্যাটো কি পাইছো আমি নিখুঁত বৰ্গ হবৰ কাৰণে 2 ৰে পূৰণ কৰিব লাগিব আচ্ছা 2 ৰে যদি এটো পূৰণ কৰো যিয়ে নোলাও কিয় হেইটো কি হ'ব 32 ৰ গুণিতক গুণিতক মানে তো আন একো নহয় যিকোনো সংখ্যাৰ গুণ মই হেতু আগতে কৈ দিছিলো যে 2 ৰ গুণিতক মানে 2 1 গুণ 2 2 2 গুণ 4 তেনেকে 2 ৰ গুণ বিলাক ঠিক তেনেকে 32 ৰ গুণিতক বুলি কওঁতে 32 ৰ গুণ বিলাক গতে আমি কি গম পালো 32 টো নিখুঁত বৰ্গ হবৰ কাৰণে 2 ৰে ইনটু কৰিব লাগে গতিকে 2 ৰে যেতিয়া আমি ইনটু কৰিম তাৰ মানে এক নম্বৰ কথা হ'ল তেতিয়া আমি এটা নিখুঁত বৰ্গ পাম আৰু হেইটো একফালে কি হ'ব 32 ৰ গুণিতক এতেকে 32 ৰ ক্ষুদ্ৰতম গুণিতক নিখুঁত বৰ্গটো কিমান হ'ব 32 into 2 equal to 64 বুজি পাইছনে সকলোৱে স্টেপটো এইটো আগৰ নিচিনা একে প্ৰথম চাম আমি এই সংখ্যাটো নিখুঁত বৰ্গ হবৰ কাৰণে কিহেৰে পূৰণ কৰিব লাগে আৰু আমি হেইটোৰে পূৰণ কৰি দিলে আমাৰ আনসাৰটো পাই গলো এক নম্বৰ কথা হল এইটো যেতিয়া 2 ৰে পূৰণ কৰি দিলো আমি এইটো এটা নিখুঁত বৰ্গ পালো আৰু এই যে পূৰণ কৰি দিলো 32 তাৰ মানে কি এইটো 32 ৰ গুণিতক নহয় জানো হৈ গল আমাৰ আনসাৰটো একদম সিম্পল মাত্ৰ এই শব্দকেইটা বুজি ললে হল এতিয়া আমি সেকেন্ডটোলে আহো সেকেন্ডটো আছে 45 একে এটো মই মুখতে পাৰো গতিকে 5 9 গুণ 45 গতিকে মই এটো লিখি দিলো 9 টো কি লিখিম 3 স্কয়াৰ ইয়াতে কি কৰিব লাগিব নিখুঁত বৰ্গ হবলৈ আগৰ নিচিনা মিলাই লিখিছো যাতে মনত ৰখা সুবিধা হয় ঠিক আছে 5 ৰে পূৰণ কৰিব লাগিব এটো আমি বুজি পালো আগতেও কৰিছো এতেকে 45 ৰ ক্ষুদ্ৰতম গুণিতক
ক্ষুদ্রতম গুণিতক নিখুঁত বৰ্গটো কিমান হ'ব 45 into 5 5 5 গুণ 25 5 4 গুণ 22 22 হৈ গ'ল এতিয়া নেক্সট আছে আমাৰ 468 গোটেইকেইটা একেই ধৰণবিলাক কোনবাটো তলক উৎপাদক বিশ্লেষণত দীঘলীয়া হ'ব এবাৰ আছে 468 একে কথা আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিম 8 আছে 2 ৰে যাব 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 আকৌ 2 ৰে যাব কাৰণ এককৰ ঘৰত 4 আছে 2 গুণ 2 2 গুণ 2 ইয়াতে 1 ৰল 7 2 7 গুণ 14 এতিয়া 2 ৰে না যায় 3 ৰে চাম 1 যোগ 1 যোগ 7 9 পালো 9 টো হল 3 ৰ গুণিতক গতিকে 3 ৰে যাব 3 3 গুণ 9 2 27 হল 27 3 9 গুণ 27 again কিহেৰে যাব 3 ৰে যাব কাৰণ 3 যোগ 9 12 12 টো 3 ৰ গুণিতক গতিকে 3 ৰে যাব 3 গুণ 3 3 3 গুণ 9 আৰু না যায় কাৰণ 13 টো মৌলিক সংখ্যা হৈ গল এটা আমি ইয়াতে কি লিখিম 2 স্কয়াৰ into 3 স্কয়াৰ into 13 গতিকে আমি বৰ্গ হবৰ কাৰণে কি কৰিব লাগিব কিহেৰে ইনটু পূৰণ কৰিব লাগিব এইটো কাৰণ এইটো জোৰ হিচাপে নাই এতিয়া প্ৰথম কথাটো আহিল নিখুঁত বৰ্গ হবলৈ 13 ৰে পূৰণ কৰিব লাগিব হৈ গল আগৰটো স্টেপটো এতেকে 146 ৰ ক্ষুদ্রতম গুণিতক নিখুঁত বৰ্গ কিমান হ'ব 468 into 13 এতিয়া আমি পূৰণটো কৰি চাব লাগিব 468 ক 13 ৰে পূৰণ কৰি গ'লে হ'ল 3 8 গুণ 24 3 6 গুণ 18 20 3 4 গুণ 12 দিয়ে 14 864 manal 4806 6084 হৈ গল এটো বুজি পাইছে না সকলে কোটে কিটা একে আর স্টেপ কিটা মিলাই দিয়াৰ কাৰণ হল যাতে কোনো পাহৰি না যায় কোৱেশ্চন নাম্বাৰ 9 and 10 মাত্ৰ 10 ত এটা লাইন আমি বেছিকে লিখিছো এবাৰ 1584 একে কথা তে 1584 টো আমি উৎপাদক বিশ্লেষণ কৰিম 4 আছে গতে 2 ৰে যাব 2 7 গুণ 14 2 9 গুণ 18 2 2 গুণ 4 again 2 ৰে যাব 2 3 গুণ 6 2 9 গুণ 18 2 6 গুণ 12 again 2 ৰে যাব 2 1 গুণ 2 2 9 গুণ 18 2 8 গুণ 16 again 2 ৰে যাব 2 9 গুণ 18 2 9 গুণ 18 এটা 2 ৰে না যায় 3 ৰে যাব 3 3 গুণ 9 3 3 গুণ 9 again 3 ৰে যাব 3 11 গুণ 33 হৈছে কি পালো এইটো এটা তাৰ মানে কি লিখিম 2 স্কয়াৰ again 2 স্কয়াৰ 3 স্কয়াৰ into 11 টো আমাৰ কি হৈছে জোৰ হৈ থাকা নাই গতিকে নিখুঁত বৰ্গ হবৰ কাৰণে কি কৰিব লাগিব নিখুঁত বৰ্গ হবলৈ 11 ৰে পূৰণ কৰিব লাগিব হৈ গল এতেকে 1584 ৰ ক্ষুদ্রতম গুণিতক নিখুঁত বৰ্গ কি হ'ব 1584 into 11 11 into কলে কি হ'ব 44 4 4 রল 11 গুণ 88 কিমান 2 আহিল 9 রল 55 64 6 রল 11 11 হৈছে 17 এটো হল আমাৰ आंसर হৈছে বুজি পাইছে সকলোৱে স্টেপ কেটা কোৱেশ্চন নম্বৰ 11 ইয়াতে কি দিছে ক্ষুদ্ৰতম সংখ্যা এটা উলিয়াব দিছে যেটো 6 9 আৰু 15 ৰে বিভাজ্য হ'ব আৰু লগতে সংখ্যাটো নিখুঁত বৰ্গ হ'ব
ঠিক আছে এইটো অলপ আগতে কৰা কোৱেশ্চন নম্বৰ 10 টোৰ দৰে একদম একে মাত্ৰ এটা বস্তু ডিফাৰেন্স আছে কি ইয়াতে ইমানৰ গুণিতক বুলি কোৱা নাই ইমানেৰে বিভাজ্য আৰু ইমানৰ গুণিতক কথাটো একেটাই আৰু দুই নম্বৰ ডিফাৰেন্সটো হৈছে কি ইয়াতে আমাক তিনটা সংখ্যা দিছে এই গোটেই গিটাৰে বিভাজ্য হ'ব লাগিব গোটেই গিটাৰে বিভাজ্য কাক হ'ব ইহতৰ লসাগু এই গোটেই গিটাৰে বিভাজ্য কাক হয় লসাগু হয় মানে তাৰ ওপৰটো হয় কিন্তু লসাগুটো কি হ'ল আটাইতকৈ সৰু সংখ্যা যাক এই গোটেই গিটাৰে বিভাজ্য হয় অৰ্থাৎ ফাৰ্স্ট কথাটো হ'ল আমি 6 9 and 15 এই গিটাৰ লসাগু উলাব লাগিব লসাগু উলোৱাৰ এটো কি আছিল আমি এনেকে উলাব পাৰো হৰণ পদ্ধতিৰে তো আমি চাব লাগে গোটেই গিটাকে হৰণ যোৱা সংখ্যা কি আছে তো 6 9 15 গোটেই গিটাকে 3 ৰে হৰণ যায় 3 2 6 3 3 9 3 5 15 আৰু কিবাৰে যাবনে না যায় এটা কথা হ'ল 6 9 15 লসাগু লসাগু কিমান হ'ব 3 into 2 into 3 into 5 3 5 গুণ 15 15 গুণ 30 30 3 গুণ 90 এতিয়া আমি লসাগু কিমান পালো গোটেইকেইটা 90 90 টো এনেকুৱা এটা সংখ্যা যিটো সংখ্যা এই গোটেইকেইটাৰে বিভাজ্য হয় ঠিক আছে ইয়ালৈ বুজা গৈছে যে আমি বিভাজ্য হোৱা সংখ্যা এটা উলাই ললো প্ৰথম এই গিটাৰে বিভাজ্য হোৱা সৰু সংখ্যাটোই হ'ল 90 ঠিক আছে এতিয়া কথা কন্ডিশনটো হল কি হেতু হলেই নহব সংখ্যাটো নিখুঁত বৰ্গ হ'ব লাগিব এটোটো নিখুঁত বৰ্গ নহয় অতে এটো নিখুঁত বৰ্গ হ'ব লাগিলে আমি কি কৰিব লাগিব এতিয়া যদি আমি চাও ইয়াতে 3 টো কি হৈ আছে জোৰ হৈ আছে কোন দুটা নাই 2 আৰু 5 টো নাই গতিকে এই 90 নিখুঁত বৰ্গ হ'বলৈ হলে নিখুঁত বৰ্গ হ'বলৈ 90 টো নিখুঁত বৰ্গ হ'বলৈ কি কৰিব লাগিব 2 পূৰণ 5 ইমানেৰে পূৰণ কৰিব লাগিব হয়নে আগৰটো দৰে একে হয়নে নহয় একোটো ডিফাৰেন্স নাই মাত্ৰ লসাগুটো ইয়াতে নতুন বস্তু আহিলে বাকিখিনি কথাখিনি সেইখিনি গতিকে প্ৰথম আমি উলাই ললো এনেকুৱা এটা সংখ্যা যাক এই গোটেই গিটাৰে বিভাজ্য হয় হেতু কি বুলি কয় লসাগু হৈছে এতিয়া আমি এইটো আকৌ কি কৰিব দিছে সংখ্যাটো নিখুঁত বৰ্গও বনাব দিছে এতিয়া আমি চাব লাগিল নিখুঁত বৰ্গ হ'ব লাগিলে এইটোৰ লগত কি পূৰণ কৰিব লাগিব আমি দেখা পালো কি যে এইটো যদি নিখুঁত বৰ্গ হ'ব লাগে তেতিয়া হলে আমি তাৰ লগত কি পূৰণ কৰিব লাগিব 10 ঠিক আছে গতিকে আমাৰ আনসাৰটো হৈ গ'ল এটাকে 6 9 15 15 এৰে বিভাজ্য নিখুঁত বৰ্গ কিমান হ'ব 90 into 10 হৈ গ'ল আনসাৰটো কিমান হ'ল 900 হৈ গৈছে কোৱেশ্চন নম্বৰ 12 ইয়াতে কি দিছে ক্ষুদ্ৰতম বৰ্গ সংখ্যা উলিয়াব দিছে যি 18 আৰু 40 উভয়ৰে গুণিত একদম সেম টু সেম কোৱেশ্চন নম্বৰ 11 একে মাত্ৰ ইয়াতে ভাষা বিলাক বেলেগ কৰি দিছে মই অলপ আগতে কৈছোৱে আগতো আমাক বৰ্গ সংখ্যা উলিয়াব দিছিলে কিন্তু কন্ডিশন কৈছিলে কি যে তিনিটা সংখ্যাৰ বিভাজ্য হ'ব লাগে আৰু ইয়াতে শব্দটো চেঞ্জ কৰি কি কৰিছে ইমানৰ গুণিতক বুলি কৈছে মই আগৰ প্ৰশ্নটোতে কৈ দিছো এইটো কথা ইমানেৰে বিভাজ্য বা ইমানৰ গুণিতক কথাটো একেটাই গতিকে এইটোতো কৰিবলগীয়া একো নাই 11 ৰ নিচিনাকে কৰি গলে হ'ল মই কৰি দিছো বাৰু এতিয়া 18 আৰু কি আছে 40 আমি ইয়াক কি কৰিম প্ৰথম লসাগু উলাম 2 2 ৰে যায় দুইটাকে 2 9 গুণ 18 আৰু ইয়াতে 20 9 আৰু 20 কি হেবাৰে যাব নেকি না যায় যদি এটা কৰিব নালাগে ইয়াতে দুইটাকে যদি একৰে না যায় তেতিয়ালে ইয়াতে সমাপ্ত এতিয়া আমি কি লিখিম 18 আৰু 40 ৰ লসাগু কিমান হ'ব 2 into 9 into 20 2 2 গুণ 4 4 9 গুণ 37 মানে কিমান হ'ল 360 হৈ গ'ল এতিয়া কি পালো
এই দুইটাৰ উভয়ৰে গুণিতকটো আমি পালো ক্ষুদ্ৰতম গুণিতক এইটো লসাগু মানে আন একো নহয় দুইটাৰে গুণিতক সৰু গুণিতক আটাইতকৈ লসাগু মানে ঠিক আছে কিন্তু বৰ্গ সংখ্যা হ'ব লাগে বুলি কৈছে গতিকে আমি চাব লাগিল আগৰ নিচিনাকে ইয়াতে আমি কি পূৰণ কৰিব লাগিব হে হবৰ কাৰণে কিন্তু হেতুৰ কাৰণে এটা কথা হ'ল এইটো প্ৰথম আমি উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব ইয়াতো হয় কিন্তু আমি আগতে যেনেকে ভাঙি লৈছিলো তেনেকে লব পাৰিলে ভাল এতিয়া আমি এইটো চাই লওঁ 360 ইয়াতে কি পালো 2 9 ৰ ঠাইত মই কি লিখিব পাৰো 3 স্কয়াৰ 20 ৰ ঠাইত কি লিখিব পাৰো 4 * 5 বুজি পাইছে নে এইখিনি সকলোৱে এইটো মই 360 ঠিকই পালো এই 360 টো কি হ'ল 18 আৰু 40 ৰ উভয়ৰে লঘিষ্ঠ গুণিতক হৈছে এতিয়া আমি এইটো কেনেকে বৰ্গ হৈ আছে নে কিবা কৰিব লাগিব হেতু চাব লাগে হেতু চোৱাৰ কাৰণে ইয়াতে আমাৰ গোটেইকেইটা মানে স্কয়াৰ ফৰ্মত বা জোৰ হিচাপত আমি ইয়াতে উলোৱা নাই সেই কাৰণে আমি এই লাইনটো এক্সট্ৰাকে আমি চাই ল'ব লাগিব চাই ললে কি পালো ইয়াতে এইখিনি কৰাই আছে জাস্ট এইখিনি কৰা 2 টো মই লিখিছো 9 ৰ ঠাইত মই 3 স্কয়াৰ লিখিছো আৰু 20 ৰ ঠাইত কি লিখিছো 2 স্কয়াৰ * 4 ঠিক আছে এটা কি দেখা পালো যে ইয়াতে এই 2 টো আৰু 5 টো জোৰ হৈ থকা নাই এতেকে এতিয়া 360 যেতিয়া আমি বৰ্গ কৰিব লাগিব নিখুঁত বৰ্গ হবৰ কাৰণে কি কৰিব লাগিব 2 আৰু 5 এৰে ইনটু কৰিব লাগিব কথাটো এনেকুৱা ইমান নিখুঁত বৰ্গ হবলৈ কি কৰিব লাগিব 2 * 5 এই দুইটাৰে তাৰমানে 10 এৰে পূৰণ কৰিব লাগিব মই মেথ গোটেইকেইটা ধৰণটো একে ধৰণে লৈ যাব বিচাৰিছো যাতে সকলোৰে মনত ৰাখাত সুবিধা হয় পূৰণ কৰিব লাগিব হয় না কথাটো এইটো নিখুঁত বৰ্গ বনাবৰ কাৰণে আমি 10 এৰে ইনটু কৰিব লাগিব হৈছে হেতুটো আমাৰ এনসাৰ পূৰণ কৰাৰ পিছত কি পাম হেতুই আমাৰ এনসাৰ এতেকে 18 40 ৰ গুণিতক ক্ষুদ্ৰতম বৰ্গটো কি হ'ব 360 into 10 কি পালো 3600 হৈ গৈছে